নমস্কাৰ ছাৰ বাইদেউসকল। এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ পাইছে মিছন ডিৰেক্টৰৰ ফালৰ পৰা সমগ্ৰ শিক্ষা অভিযান। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে কিয় এই নোটিছখন দিয়া হৈছে, যে এটা মিটিং কৰা হৈছে সকলো ডিষ্ট্ৰিক্টৰ ADC ছাৰৰ সৈতে, তাৰপিছত ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ সৈতে, ইনস্পেক্টৰ অফ স্কুলৰ সৈতে, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ সৈতে, ডিষ্ট্ৰিক্ট প্ৰগ্ৰামাৰৰ সৈতে, সকলোবোৰ ডিষ্ট্ৰিক্টৰ সৈতে এই মিটিংখন কৰা হৈছে। আৰু কিয় কৰা হৈছে, যে সকলোবোৰ ডিষ্ট্ৰিক্টত মানে ষ্টুডেণ্টৰ এনৰলমেণ্টৰ বিষয়ে হৈছে, তাৰপিছত ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ আৰু টিচাৰৰ এটেণ্ডেঞ্চ শিক্ষাক্ষেত্ৰত কম, সেইকাৰণে হৈছে, আৰু আপাৰ জেনেৰেশ্যন কৰা হোৱা নাই ইউডাইছত, সেইকাৰণে মিটিংখন কৰা হৈছে। তো আৰু মিটিঙত কেইবাটাও পইণ্ট ডিছকাশ্যন কৰা হৈছে। তো ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকে চাব পাৰে, ডিচিশ্যন এণ্ড একশ্যন পইণ্ট। তো আপোনালোকে এটাই অনুৰোধ যে আপোনালোকে চেনেলখনত নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। তো চাওক, 1 নম্বৰ পইণ্টত দিয়া আছে ষ্টুডেণ্ট এনৰলমেণ্ট। ষ্টুডেণ্ট এনৰলমেণ্টৰ বিষয়ে কোৱা হৈছে, যিসকলে ড্ৰপ বক্সত আছে ষ্টুডেণ্ট, সিহঁতৰ মানে কিবা এটা ব্যৱস্থা ল'ব লাগিব। আৰু যিবোৰ ষ্টুডেণ্টৰ মানে ফেজ প্ৰব্লেম হয় এটেণ্ডেঞ্চ লওঁতে, ফেজবিলাক চেঞ্জ কৰি দিব লাগিব, আৰু এই কামটো 26 তাৰিখৰ ভিতৰত কৰিবলৈ কোৱা হৈছে। আৰু যদি ষ্টুডেণ্ট নাহে স্কুলত, তেনেহ'লে হেড টিচাৰ আৰু ক্লাছ টিচাৰে ষ্টুডেণ্টৰ ঘৰত গৈ ষ্টুডেণ্টক মাতি লৈ আনিব লাগিব। 2 নম্বৰ পইণ্টটো হ'ল ইম্প্ৰুভমেণ্ট অফ ষ্টুডেণ্ট এটেণ্ডেঞ্চ। ষ্টুডেণ্ট এটেণ্ডেঞ্চ ইম্প্ৰুভ কৰিব লাগিব, 100% এটেণ্ডেঞ্চ কেপচাৰ কৰিব লাগিব। আৰু সেই বিষয়ে ডিষ্ট্ৰিক্টে এটা নতুন অফিচিয়েল নটিফিকেশ্যন দিব। আৰু CRC ছাৰসকলে ডেইলি শিক্ষা সেতু মনিটৰ কৰিব, যে টিচাৰ এটেণ্ডেঞ্চ দিছে নে নাই, ষ্টুডেণ্ট এটেণ্ডেঞ্চ দিছে নে নাই। আৰু সেই বিষয়ে ডেইলি ভিডিঅ' কল কৰিব বা ভিডিঅ' কনফাৰেঞ্চ কৰিব BO ছাৰৰ লগত। আৰু ADC ছাৰে এটেণ্ডেঞ্চটো ৰিভিউ কৰিব টিচাৰ আৰু ষ্টুডেণ্টৰ টুইজডে, থাৰ্ছডে আৰু ছেটাৰডে, তাৰমানে মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ADC ছাৰ নিজেই মনিটৰ কৰিব এটেণ্ডেঞ্চবোৰ। 3 নম্বৰ পইণ্টটো হ'ল ইম্প্ৰুভমেণ্ট অফ টিচাৰ এটেণ্ডেঞ্চ। টিচাৰ এটেণ্ডেঞ্চটো ইম্প্ৰুভ কৰিব লাগিব, আৰু হেড টিচাৰে মানে চাব লাগিব যে সকলোবোৰ টিচাৰে এটেণ্ডেঞ্চ দিছে নে নাই। অনলি যিবোৰ টিচাৰ ডিউটিত আছে, ছুটীত আছে বা কিবা ট্ৰেইনিং আছে, সেইবোৰ টিচাৰে এটেণ্ডেঞ্চ দিব নালাগে, বাকী সকলোবোৰ টিচাৰে এটেণ্ডেঞ্চ দিব লাগিব। আৰু 4 নম্বৰত কোৱা হৈছে আপাৰ আইটি জেনেৰেশ্যন। আপাৰ আইটি জেনেৰেশ্যন কৰিবলৈ কোৱা হৈছে, যিবোৰ পেণ্ডিং আছে, স্পেচিয়েলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰি প্ৰাইমাৰী এণ্ড প্ৰাইমাৰী লেভেল ষ্টুডেণ্টৰ। আৰু 365 স্কুলে এতিয়াও আপাৰ আইটি জেনেৰেশ্যন কৰা নাই, সিহঁতক এটা নোটিছ দিব আৰু সিহঁতৰ লিষ্ট দিব কাৰ মানে আপাৰ আইটি জেনেৰেশ্যন কৰা হোৱা নাই, অতি সোনকালে কৰিব লাগিব। 5 নম্বৰ পইণ্টত আছে GER, মানে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'। আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বহুত কম, আমাৰ অসমত বহুত কম, স্পেচিয়েলি হায়াৰ ছেকেণ্ডাৰীত। তো ষ্টুডেণ্ট ৰেচিঅ' কম আছে, ষ্টুডেণ্ট ৰেচিঅ' বঢ়াব লাগিব। 6 নম্বৰত আছে ইউডাইচ ৰেজিষ্ট্ৰেশ্যন। সকলোবোৰ স্কুলে ইউডাইচত ৰেজিষ্টাৰ থাকিব লাগিব ডিষ্ট্ৰিক্টৰ, সেইকাৰণে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু স্কুল ইনস্পেক্টৰে মানে ষ্টেপ ল'ব। আৰু 7 নম্বৰ পইণ্টত আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডাটা ইন শিক্ষা সেতু। কিছুমান বিদ্যালয়ে এতিয়াও শিক্ষা সেতু পৰ্টেলত স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ফিল আপ কৰি দিয়া নাই। 19,285খন স্কুলে আছে, তো সেইকাৰণে সেই স্কুলবিলাকক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডাটাটো ফিল আপ কৰিবলৈ কৈছে। তো এই ওপৰৰ 7টা মেইন পইণ্ট ডিছকাশ্যন কৰা হৈছে। ধন্যবাদ।